নাম চাহানা রাইয়াস নং ভাইস বাতা গাঁও পঞ্চায়েত ৪ নং অর্ডার করা। কি কব কেনেকুৱা লাগিছে? ভাল লাগিছে। কেনে ধৰণৰ পৰৱৰ্তী কাম কাজ চলাই নিব? উন্নতিৰ হাতে মই কাম কৰিব চেষ্টা কৰিম। মোর নাম শাহানুর ইসলাম, ৪৯ নং বাইট সভাতার গাঁও পঞ্চায়েতের ৭ নং ওয়ার্ডের সদস্য নির্বাচিত হয়েছি। মই আজি আমি ইয়াতে উপস্থিত হয়েছো আমার সকলো রাইজৰ মাজতে সভানেত্ৰী হিচাপে মই মোকলেজা খাতুনক সমৰ্থন জনাইছো আৰু উপসভানেত্ৰী হিচাপে জাহানাৰা ইয়াসমিনক সমৰ্থন জনাইছো। আগন্তুক দিনত আমি গোটেই মিলি জুলি পঞ্চায়তত সকলে মিলি জুলি একেলগে উন্নয়নের হকে কাম কৰি যাম। মোৰ নাম মোকলেজা খাতুন, মই ৪৯ নং বাইট সভাতা গাঁও পঞ্চায়তৰ ৬ নং ওয়ার্ডৰ সদস্য হিচাপে নির্বাচিত হয়েছি। যেহেতু আগন্তুক ২৪ তাৰিখত আমার শপথ গ্রহণ অনুষ্ঠান হব, সেইকাৰণে আজি রাইজৰ মানুহ আৰু আমাৰ নৱনিৰ্বাচিত সদস্য মিলি মোক সভানেত্ৰী হিচাপে বাছনি কৰে আৰু ময়ো আশ্বাস দিছো অহা ৫ বছৰত আমাৰ সাপোর্ট দিয়ে ৫জন আৰু গোটেইখিনি লগতে লৈ যোৱা ৫ বছৰত যাতে আমি ৰাইজৰ হকে উন্নয়নের হকে কাম কৰি যাব পাৰো, এইখিনি আমি আশ্বাস দিছো। ৪৯ নং বাইট সভাতা গাঁও পঞ্চায়তৰ উপস্থিত ৰাইজ মুৰব্বিয়ান সকলৰ সন্মুখত আমাৰ নৱনিৰ্বাচিত সদস্যসকলে আমাৰ সন্মুখত এটা প্ৰতিশ্ৰুতি দিলে যে আমি সদস্যখিনি মিলি আমি এই বাইট সভাতা জীৱিত সভানেত্ৰী হিচাপে মোকলেজা খাতুন আৰু উপ সভানেত্ৰী হিচাপে জাহানাৰা ইয়াসমিনক সমৰ্থন আগবঢ়াই আজি আমাৰ সকলোৰ সন্মুখত ইহঁতে আমাক প্ৰতিশ্ৰুতি দিলে আৰু আমি ইহঁতে কোনো নিস্বাৰ্থভাৱে এই বাইট সভাতা পিছপৰা বাইট সভাতাখন উন্নয়নৰ স্বাৰ্থত একতাবদ্ধ হৈ ইহঁতে। নাম চাহানা রাইয়াস নং বাইট সভাতা গাঁও পঞ্চায়েত ৪ নং অর্ডার করা। কি কব কেনেকুৱা লাগিছে? ভাল লাগিছে। কেনে ধৰণৰ পৰৱৰ্তী কাম কাজ চলাই নিব? উন্নতিৰ হাতে মই কাম কৰিব চেষ্টা কৰিম। মোর নাম শাহানুর ইসলাম, ৪৯ নং বাইট সভাতার গাঁও পঞ্চায়েতের ৭ নং ওয়ার্ডের সদস্য নির্বাচিত হয়েছি। মই আজি আমি ইয়াতে উপস্থিত হয়েছো আমার সকলো রাইজৰ মাজতে সভানেত্ৰী হিচাপে মই মোকলেজা খাতুনক সমৰ্থন জনাইছো আৰু উপসভানেত্ৰী হিচাপে জাহানাৰা ইয়াসমিনক সমৰ্থন জনাইছো। আগন্তুক দিনত আমি গোটেই মিলি জুলি পঞ্চায়তত সকলে মিলি জুলি একেলগে উন্নয়নের হকে কাম কৰি যাম। মোৰ নাম মোকলেজা খাতুন, মই ৪৯ নং বাইট সভাতা গাঁও পঞ্চায়তৰ ৬ নং ওয়ার্ডৰ সদস্য হিচাপে নির্বাচিত হয়েছি। যেহেতু আগন্তুক ২৪ তাৰিখত আমার শপথ গ্রহণ অনুষ্ঠান হব, সেইকাৰণে আজি রাইজৰ মানুহ আৰু আমাৰ নৱনিৰ্বাচিত সদস্য মিলি মোক সভানেত্ৰী হিচাপে বাছনি কৰে আৰু ময়ো আশ্বাস দিছো অহা ৫ বছৰত আমাৰ সাপোর্ট দিয়ে ৫জন আৰু গোটেইখিনি লগতে লৈ যোৱা ৫ বছৰত যাতে আমি ৰাইজৰ হকে উন্নয়নের হকে কাম কৰি যাব পাৰো, এইখিনি আমি আশ্বাস দিছো। ৪৯ নং বাইট সভাতা গাঁও পঞ্চায়তৰ উপস্থিত ৰাইজ মুৰব্বিয়ান সকলৰ সন্মুখত আমাৰ নৱনিৰ্বাচিত সদস্যসকলে আমাৰ সন্মুখত এটা প্ৰতিশ্ৰুতি দিলে যে আমি সদস্যখিনি মিলি আমি এই বাইট সভাতা জীৱিত সভানেত্ৰী হিচাপে মোকলেজা খাতুন আৰু উপ সভানেত্ৰী হিচাপে জাহানাৰা ইয়াসমিনক সমৰ্থন আগবঢ়াই আজি আমাৰ সকলোৰ সন্মুখত ইহঁতে আমাক প্ৰতিশ্ৰুতি দিলে আৰু আমি ইহঁতে কোনো নিস্বাৰ্থভাৱে এই বাইট সভাতা পিছপৰা বাইট সভাতাখন উন্নয়নৰ স্বাৰ্থত একতাবদ্ধ হৈ ইহঁতে সমৰ্থন আগবঢ়ালে। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়।
বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক